নমস্কাৰ অন্য এটি ভিডিঅ'লৈ মোৰ মেৰিলিন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখোন গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। আপোনালোকে বাৰু কেতিয়াবা আপোনালোকৰ ঘৰৰ ভিতৰতে হওক বা আপোনালোকৰ ঘৰৰ চোতালত হওক বা বাৰান্দাত হওক আপোনালোকে কেতিয়াবা এনেকুৱা দেখিছে নেকি বাৰু যে খুব বেছি লানি নিচিঙা পৰা জাক জাক পৰুৱা আপোনালোকৰ মানে দেখিছে আপুনি ধৰক। গতিকে আমি ভাবোঁ কেতিয়াবা এনেকুৱা ন যে ইছৰাম ইমান পৰুৱা আহিছে ঝাৰু দি দিওঁ ন যাতে চফা হৈ যাওক, কিন্তু সেয়া ভুল আপোনালোকে কেতিয়াও নকৰিব, কাৰণ সেই পৰুৱাই হয়তো আপোনালোকৰ বাবে বহু শুভ সংকেত আনে আৰু সেই সংকেতৰ জৰিয়তে আপোনালোকে জানিব পাৰিব বহু কথা। গতিকে আজি সেই ভিডিঅ'টো লৈ মই প্ৰস্তুত কৰিছোঁ। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে আৰু এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ ভিডিঅ'টো এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায়। গতিকে মই যি কৈছোঁ যে পৰুৱাৰ যি লানি নিচিঙা যদি আপোনালোকে দেখা পায় আপোনালোকে বহু শুভ সংকেত পায়। সেই শুভ সংকেতবোৰনো কি আৰু সেই সংকেতৰ জৰিয়তে আমিনো কি বুজিব পাৰিম বা আমি কি এনেকুৱা কথা জানিব পাৰিম যে আমাৰ সেয়া শুভ সংকেত হ'ব আমাৰ বাবে। গতিকে বলক আমি পলম নকৰোঁ, এই ভিডিঅ'টোনো এই বিষয়ে আজি প্ৰস্তুত কৰা হৈছে, সেই বিষয়ে আমি জানিম। পৰুৱাৰ ৰং বিভিন্ন ধৰণৰ থাকে, কিন্তু কোনবিধ পৰুৱাই আমাক শুভ সংকেত দিয়ে আৰু কোনবিধে দুঃসংকেত দিয়ে সেয়া আপোনালোকে জানেনে? যদি আপোনাৰ ঘৰলৈ ক'লা ৰঙৰ পৰুৱা জাক আহে তেতিয়া আপুনি গম পাব যে আপোনাৰ ঘৰলৈ সুখ শান্তি সমৃদ্ধিৰ বতৰা কঢ়িয়াই অনাৰ সংকেত দিছে সেই ক'লা পৰুৱা জাকে। কিন্তু সেই কথা যদি আপুনি নাজানে সেয়া আপোনাৰ বাবে দুৰ্ভাগ্যৰো কাৰণ হ'ব পাৰে। যদি আপোনাৰ ঘৰত কিবা কাম বা কোনো কাম কৰাৰ পিছতো আপুনি ব্যৰ্থ হৈ আছে তেতিয়া আপুনি আপোনাৰ ঘৰখনত ক'লা পৰুৱাৰ লাগি থাকিব। ইয়াৰ দ্বাৰা আপোনাৰ এই সংকেত দিয়ে যে আপুনি কৰা কামত যদিও ব্যৰ্থ হৈ আছে তেতিয়া কোনো হাৰ মানিব নালাগে, কাৰণ বাৰে বাৰে কৰা কামতহে উন্নতি আছে, সফলতাৰ বাট আছে। আৰু সেই সময়তে ক'লা পৰুৱাৰ লাগি যদি আপোনাৰ ঘৰত দেখে তেতিয়া আপুনি বাদাম পিচি আৰু লগত অকণমান চেনি মিহলাই সেই ক'লা পৰুৱা জাকক খাবলৈ দিব। ইয়াৰ দ্বাৰাই আপোনাৰ ঘৰত যদি কিবা নিগেটিভিটি আছে বা আপোনাৰ যিকোনো কাম ৰৈ আছে তেতিয়া আপুনি দেখিব যে আপুনি তাৰ পৰা কেনেধৰণে মুক্তি হৈছে। এই ক'লা পৰুৱাই সেইকাৰণে আপোনাক সংকেত দিয়ে আৰু এই সংকেতৰে আমি গ্ৰহণ কৰিব নাজানো বাবে বিভিন্ন সফলতাৰ বাধা দি আছে। তেতিয়া সেই কাম কৰিলে বহু সুফলো পায়। আৰু শুক্ৰ যেতিয়া কন্যা ৰাশিত থাকে আৰু শুক্ৰই যেতিয়া অশুভ ফল দিয়ে আমাৰ জীৱনত, তেতিয়া কিন্তু যদি পৰুৱাটোক বা এনেদৰে আমি খাদ্য দিওঁ তেতিয়াই সেইখিনি দুখ অকণমানৰ বাবে বা আপোনাৰ বাবে অশুভ হৈ যায়। যেনেকৈ ক'লা পৰুৱাই আমাৰ জীৱনলৈ ধন টকা পইচা চাকৰি ব্যৱসায় আদিত উন্নতি সংকেত দিয়ে, ঠিক তেনেদৰে মুগা ৰঙৰ এবিধ পৰুৱা আছে, সেই পৰুৱাই কিন্তু আমাৰ জীৱনত আহিবলগীয়া সমস্যাবোৰৰো সংকেত দিয়ে। মুগা ৰঙৰ পৰুৱা যেতিয়া ওলাব লানি নিচিঙাকৈ আপোনাৰ ঘৰত দেখিব আপুনি জানিব যে আপোনাৰ ঘৰখনলৈ নৱগ্ৰহৰ দুখত ঘৰখনলৈ প্ৰতিজন সদস্যৰে হ'বলগীয়া বেমাৰৰ সংকেত দিয়ে। গতিকে আপুনি একেই কৰিব লাগিব যে যিটো আপুনি ক'লা পৰুৱা খাদ্য দিয়াৰ কথা কোৱা হৈছে এই ভিডিঅ'টোত, আপুনি মুগা ৰঙৰ পৰুৱা দেখিলেও সেই মুগা ৰঙৰ পৰুৱাখিনিক আপোনালোকে খাদ্য খুৱাই দিব। তেতিয়া হয়তো আপোনালোকৰ বহুতো যি দুখ আছে সেই সকলোখিনি আঁতৰিবলৈ আপোনালোকে সফল হ'ব। জানিব পাৰিলে নহয় যে পৰুৱাৰ যদি আপোনালোকে লানি নিচিঙা জাক জাক পৰুৱা দেখে আপোনাৰ বাবে কি শুভ সংকেত হ'ব পাৰে। মই ইতিমধ্যে ভিডিঅ'টোত কৈছোঁৱে আৰু এবাৰ শেষত কৈ দিছোঁ, দুই ধৰণৰ পৰুৱা। যদি ক'লা পৰুৱা খুব ক'লা ৰঙৰ পৰুৱা দেখা পায় জাক জাক বান্ধি অহা আৰু লানি নিচিঙাকৈ গৈ আছে, সেই তেতিয়া ভাবিব আপোনাৰ বাবে খুব এটা শুভ সংকেত আনিছে। লগতে মই ইয়াৰ লগতেও কৈছোঁ যে যদি এটা আপোনালোকে খুব ব্ৰাউন টাইপৰ এটা পৰুৱা দেখিব, আমি সাধাৰণতে দেখোঁ, হয়তো আমি লক্ষ্য নকৰোঁ কিন্তু দেখা পাওঁ আমি এনেকুৱা, সেইটো দেখিলেই আপুনি গম পাব যে আপোনাৰ লগত কিবা বেয়া হ'ব বা আপোনাৰ পৰিয়ালৰ লোকৰ বেমাৰ আজাৰ আদি হ'ব পাৰে। এইকেইটা আপোনালোকে সংকেত জানিব পাৰিব। গতিকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কমেণ্টটোত জনাব আপোনালোকে যে আপোনালোকে ভিডিঅ'টো কেনে পালে। গতিকে পুনৰবাৰ মই এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।